নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ হাই সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে এটা জৰুৰী খবৰ এবাৰ ভাইৰাল হোৱা প্ৰশ্ন কাকতৰ সৈতে কটন কলেজৰ ছাত্ৰৰ কি লিংক আছিল পুনৰ ফাদিল হৈছে প্ৰশ্ন কাকত হাই সেকেন্ডাৰী প্ৰশ্ন কাকত ফাদিলক লৈ এবাৰ তুলপাৰ সমগ্ৰ ৰাজ্যত বাতিল হ'বনে পুনৰ পাতিব এবাৰ হাই সেকেন্ডাৰী পৰীক্ষা ভাইৰাল হোৱা প্ৰশ্ন কাকতৰ সৈতে কটনৰ ছাত্ৰৰ কি লিংক বল্লভৰ সৈতে কিদৰে যোগাযোগ হৈছিল কটনৰ ছাত্ৰৰ যোৰহাটৰ জেবি কলেজৰ ছাত্ৰই কটনৰ ছাত্ৰলৈ প্ৰেৰণ কৰিছিল ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত পুনৰ পৰীক্ষা প্ৰশ্ন কাকত ফাদিল পৰীক্ষাৰ পূৰ্বে হোৱাটছআপ যোগে প্ৰেৰণ কৰা হৈছিল প্ৰশ্ন কাকত ছাত্ৰ ছাত্ৰীৰ হাতে হাতে অৰ্থাৎ হোৱাটছআপৰ জৰিয়তে লাভ কৰিছিল পৰীক্ষাৰ আগতে প্ৰশ্ন কাকত শিক্ষা সংসদ সমগ্ৰ ঘটনা জানি শুনিও নিমাত টকাৰ অভিযোগ উঠিছে এবাৰ ভাইৰাল হোৱা প্ৰশ্ন কাকতৰ সৈতে কটনৰ ছাত্ৰৰ কি লিংক আছিল এবাৰ প্ৰশ্ন উঠিছে ছাত্ৰ ছাত্ৰীৰ মনত বল্লভৰ সৈতে কিদৰে যোগাযোগ হৈছিল কটনৰ ছাত্ৰৰ যোৰহাট জেবি কলেজৰ ছাত্ৰই কটনৰ ছাত্ৰলৈ প্ৰেৰণ কৰিছিল ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বে হোৱাটছআপ যোগে প্ৰেৰণ কৰা হৈছিল হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু শিক্ষা সংসদ সমগ্ৰ ঘটনা জানি শুনিও নিমাত থকাৰ এবাৰ অভিযোগ উঠিছে ভাইৰাল হোৱা প্ৰশ্ন কাকতৰ সৈতে কটনৰ ছাত্ৰৰ কি লিংক আছে বুলি এবাৰ প্ৰশ্ন শিক্ষা বিভাগক এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন উঠিছে যে এই পৰীক্ষাটো বাতিল হ'বনে পুনৰ পৰীক্ষাটো পতা হ'ব সবিহে শিক্ষা বিভাগক জনাবলৈ আহ্বান জনোৱা হৈছে।